সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 21 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, দুপৰীয়া 1:47 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, আবেলি 4:07 চলি থাকিব। আজি যোগ হৈছে সৌভাগ্য যোগ, আবেলি 3:51 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:36:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:19:39। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, অগ্নিযোগ, মনুষ্যৰ গণ হ'ব মনুষ্যৰ অস্থি, সিংহৰ যোনি, অস্তোত্তৰী মতে ৰাহুৰ দশা, বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 9:57 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:19 পৰা 8:02। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 8:02 পৰা 9:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি ভাল খাদ্য খোৱাৰ সুযোগ সুবিধাবোৰ আজি দিনটোত লাভ কৰিব। আজি মাংগলিক কিবা কাৰ্যতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানে অকণমান আমনি কৰিব পাৰে, নতুবা সন্তানৰ নামত কিছু আজি খৰচ থাকিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আজি প্ৰতিটো কামত এক্টিভ থকা দেখা যাব। যিকোনো কামেই নহওক কিয় এওঁলোকে আজি লৰালৰিৰ মাজেৰে কৰাও দেখা যাব। ইয়াৰ বাহিৰে আজি আপোনাৰ সৌন্দৰ্যও কিছু বৃদ্ধি পাব। বিগত দিনত যদি স্বাস্থ্যত অকণমান দুৰ্বলতা চলি আছিল, আজি সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কম হ'ব আৰু স্বাস্থ্য পাতিত নিশ্চয় উন্নতি আপোনাৰ হ'ব ধৰিব। আজি দিনটোত মাতৃয়ে অকণমান কিছু খৰচ বঢ়াব পাৰে। পিতৃ মাতৃৰ নামত খৰচ যদিও অকণমান কৰিব লাগিব, কিন্তু আপোনাৰ ঘৰুৱা পৰিৱেশ এক খুব সুন্দৰ, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে ঘৰত থাকি আজি আনন্দ উপভোগ কৰা দেখা যাব। ঘৰৰ বাহিৰত যিমান আপুনি শান্তি লাভ কৰিব তাতকৈ দুগুণ শান্তি আপুনি ঘৰত থাকিলে লাভ কৰিব। গতিকে ঘৰত থকাৰ চেষ্টা কৰক। বাকী প্ৰত্যেকটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্য কিছু বৃদ্ধি পাব। বিগত দিনত ধৈৰ্যৰ পৰিমাণ একেবাৰে আপোনাৰ
কমিছিল আপুনি আজি নিজেই লক্ষ্য কৰিব কিছু পৰিমাণে হ'লেও আপোনাৰ ধৈৰ্য শক্তি বৃদ্ধি পাব। লগতে সন্মান পাতিব আপোনাৰ বাঢ়িব। য'তেই নাযাওক কিয় আপুনি মান সন্মান লাভ কৰিব। সকলোৱে আপোনাক আজি গুৰুত্ব দিব। বিশেষকৈ পৰিয়ালতো আপুনি অবিহনে আজি কিবা কাৰ্য আধৰুৱা হৈ ৰোৱা দেখা যাব। অৰ্থাৎ আপুনি ঘৰৰ কাম বনোৱাটো হাতে কামে আজি লাগিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনত আনন্দ ফূৰ্তি আত্মবিশ্বাস সেইবোৰ ক্ৰমাৎ বৃদ্ধি পাই গৈ থাকিব। কাৰণ আজিৰ দিনটো তেওঁলোকক কোনোবা ক্ষেত্ৰত সাহসী পদক্ষেপ লোৱাও দেখা যাব। মনত সাহসবোৰ আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। আজি কিন্তু পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত পৰিব। বহুদিন পুৰণা যদি কিবা আপোনাৰ স্মৃতি আছে তেতিয়াহ'লে আপোনাৰ সেই স্মৃতিবোৰ পুনৰ আজি সজীৱ হৈ পৰিব। আঁতৰত থকা আলহীয়ে অকণমান আপোনাৰ সৈতে আজি যোগাযোগ কৰিব। বহুদিনৰ পিছত আজি অতিথি আলহীৰ সৈতে আপোনাৰ যোগাযোগ হোৱাও দেখা যাব। বাকী কিন্তু আপোনাৰ প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি প্ৰতিটো কাম খৰতকীয়াকৈ কৰা দেখা যাব। লাহে ধীৰে এওঁলোকে কাম বনবোৰ নকৰি খুব সোনকালে লৰা ধপৰাৰ মাজত আজি কাম বনবোৰ কৰাও দেখা যাব। আজি বিশেষকৈ বিদ্যাত সুনাম অৰ্জনৰ যোগ আছে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষা দীক্ষাত এক ভাল ফলাফল আজি দেখুৱাব পাৰিব। আজি মাতৃপক্ষৰ ফালৰ পৰাও আপোনাৰ সহায় সহযোগিতাৰ যোগ দেখা পোৱা গৈছে। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হওক নতুবা আপোনাৰ স্বয়ং মাতৃয়ে হওক আজি আপোনাক কোনোবা ক্ষেত্ৰত সহায় সহযোগিতা নিশ্চয় কৰিব। আজি ৰাতিপুৱাৰ তুলনাত দিনটোৰ শেষৰ সময়খিনিত অকণমান জিৰণি ল'বলৈ মন যাব। ৰাতিপুৱা এই ৰাশিৰ ব্যক্তিসকলে খুব এক্টিভ থকা সকলো কাৰ্যত দেখা যাব। কিন্তু সন্ধিয়াৰ ভাগত অকণমান আলস্য ভাৱ হয়তো বৃদ্ধি পাব পাৰে। ইয়াৰ বাহিৰে এওঁলোকৰ আজি ঘৰত কিবা নতুন সা সামগ্ৰীৰ আগমন হ'ব। ইলেক্ট্ৰনিক বিশেষকৈ বস্তুৰ আজি ক্ৰয়ৰ যোগ ঘৰখনত দেখা পোৱা গৈছে। ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে অকণমান আমনি আপোনাক দিনটোত কৰিব পাৰে। বাকী কিন্তু প্ৰতিটো দিশত আপোনাৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত আত্মীয় কুটুম্বৰ আগমন হোৱা দেখা যাব। কোনোবা নহয় কোনোবা অতিথি আলহী আত্মীয় কুটুম্ব আপোনাৰ ঘৰত আজি আগমন হ'ব। আজি মনৰ ভাৱ মনৰ কথাবোৰ আনৰ আগত প্ৰকাশ কৰিবলৈ খুব মন যাব এই ৰাশিৰ ব্যক্তিসকলৰ। গতিকে আনক কথা নোকোৱাকৈ এওঁলোকে থাকিব নোৱাৰে। গোপন কথাও এওঁলোকে আনৰ আগত খুব সোনকালে কৈ দিয়া দেখা যাব। আজি কিন্তু ক'ৰবাত পূজা পাৰ্বণ সভা অনুষ্ঠান এনেধৰণৰ কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ আজিৰ দিনটোত আপুনি কৰিবলগীয়া হৈ পৰিব পাৰে। আজি শ্ৰদ্ধা ভক্তি এওঁলোকৰ আনৰ প্ৰতি বৃদ্ধি পাব। বিগত দিনত যদিও জ্যেষ্ঠ ব্যক্তিক এওঁলোকে সিমান শ্ৰদ্ধা কৰা নাছিল কিন্তু আজি সকলোকে এওঁলোকে শ্ৰদ্ধা কৰিব। ডাঙৰৰ প্ৰতি শ্ৰদ্ধাভাৱ এওঁলোকৰ বিকাশ পাব। আজি শিক্ষাগুৰুৱে এওঁলোকৰ সৈতে সম্পৰ্ক খুব ভাল কৰি ৰখা দেখা যাব। বিগত দিনত সম্পৰ্ক যদিও সিমান শিক্ষাগুৰুৰ সৈতে ভাল নাছিল কিন্তু আজি পুনৰ সম্পৰ্কবোৰ ভাল হ'ব। পঢ়া শুনাৰ বিভিন্ন বিষয় আজি শিকিব পাৰিব। অৱশ্যে গোটেই এই ৰাশিৰ ব্যক্তিসকলে আজি বহু কথা জানিব পাৰিব, বহু কথা শিকিব পাৰিব। কথাবোৰ জনাৰ শিকাৰ বিশেষ যোগ আজিৰ দিনটোত দেখা পোৱা গৈছে। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ
একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি মনোৰঞ্জনৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি সময় পাৰ কৰা দেখা যাব। বিশেষকৈ মোবাইলৰ সৈতে অকণমান সম্পৰ্কবোৰ বাঢ়িব। দিনটো কেনেকৈ পাৰ হৈ গ'ল আপুনি হয়তো আজি গম নাপাব পাৰে। অৰ্থাৎ সোনকালে আপোনাৰ দিনটো আজি অতিবাহিত হোৱা যেন অনুভৱ হ'ব। আজি কিন্তু আপোনাৰ নতুন খবৰ অহাৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কিবা নতুন খবৰ আপুনি আজি শুনিবলৈ পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি বিদ্যা অৰ্জন কৰাৰ এক বিশেষ যোগ আছে, যিটো কাৰণত বিষয়বোৰ আজি অধ্যয়ন কৰা বিষয়বোৰ মনত ৰ'ব, স্মৃতি শক্তিও আজি বাঢ়িব। গতিকে শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন হিচাপত পৰিগণিত হ'ব। আজি ধৈৰ্য শক্তিও বাঢ়িব। বিগত দিনত খং ৰাগ এইবোৰ অকণমান আপোনাৰ বেছি হৈ আছিল, কিন্তু আজি পুনৰ খং ৰাগবোৰ আপোনাৰ কমিব। ধৈৰ্য শক্তি বৃদ্ধি পোৱাও আজি দেখা যাব। অকণমান ঘৰুৱা কাম কৰিব লাগিব, কাৰণ ঘৰৰ কাম বনত আপুনি কোনোবা ব্যক্তিক সহায় কৰিব লাগিব, নতুবা আপুনিয়েই হয়তো আজি ঘৰৰ চাফ চিকুণ কৰা নতুবা অন্য কিবা কামত ব্যস্ত থাকিবলগীয়া হৈ পৰিব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ কাম বনবোৰৰ তুলনাত তেওঁলোকে বাহিৰা কাম বনবোৰহে অকণমান কৰিবলগীয়া হৈ পৰিব। অৱশ্যে এওঁলোকৰ আজি দিনটোত অকণমান এলাহ ভাৱ বৃদ্ধি পাব। কৰ্ম কৰাতে হওক বা যিকোনো ক্ষেত্ৰতে হওক এলাহ ভাৱ কিছু বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ এলাহ ভাৱ ত্যাগ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু মাতৃয়ে আপোনাক বহুখিনি মৰম চেনেহ কৰিব। মাতৃৰ মৰম চেনেহ, মাতৃৰ সমৰ্থন আজি দিনটোত আপুনি লাভ কৰিব। আজি শিক্ষাৰ নামত আপোনাৰ কিছু খৰচ নিশ্চয় থাকিব। গতিকে পঢ়া শুনাৰ নামত খৰচ অকণমান হ'ব পাৰে, কিন্তু এওঁলোকে এবাৰ নিজৰ লক্ষ্যত যদি উপনীত হ'ম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। গতিকে যদিও এলেহুৱা প্ৰবৃত্তি থাকিব, কিন্তু এবাৰ কৰিম বুলি ভবা কামটো অৱশ্যে সন্ধিয়াৰ ভাগত হ'লে এওঁলোকে সম্পূৰ্ণ কৰি এৰা দেখা যাব। আৰু ঘৰত কোনোবা নহয় কোনোবা অতিথি আলহীৰ আজি আগমন হৈ থাকিব। বিভিন্ন ব্যক্তিৰে আপোনাৰ ঘৰখন আজি ভৰি থাকিব। আপোনাক আজি কথা বতৰা কমকৈ কোৱা অৱশ্যে দেখা যাব, যিটো কাৰণত খুব জোখৰ কথাখিনিহে এওঁলোকে আজিৰ দিনটোত কোৱা দেখা যাব। বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সঞ্চয় বৃদ্ধি পাব। গতিকে হাতত ধন আপুনি দিনটোত আজি সঞ্চয় কৰিব পাৰিব। অৱশ্যে বিগত দিনত বিভিন্ন ক্ষেত্ৰত আপোনাৰ খৰচ হৈ আছে, কিন্তু আজি অকণমান হ'লেও আপোনাৰ হাতত ধন সঞ্চয় হ'ব। আজি বহু ব্যক্তিৰ সৈতে আপোনাৰ মিত্ৰতা বাঢ়িব, কাৰণ একাধিক ব্যক্তিৰ সৈতে যোগাযোগো বাঢ়িব। নতুন নতুন ব্যক্তিৰ সৈতেও আপোনাৰ আজি চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নিজৰ গোপন কথা কোনোবা ব্যক্তিয়ে হয়তো জানিব আজি বিচাৰিব পাৰে। গতিকে আপোনাৰ কথাবোৰ কোনোবাই খুচৰি থকাও দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাৰ বহু কাৰ্যৰ দায়িত্ব লোৱাও দেখা যাব। আপোনাৰ কামৰ কিছু অংশ আপোনাৰ প্ৰিয়জনে কৰি আপোনাক সহায় কৰাও দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ খুবেই মন যাব। গতিকে যিকোনো বস্তু খাবলৈ আপোনাৰ সিমান মন নাথাকিব। ভাল ভাল খাদ্যহে এওঁলোকে গ্ৰহণ কৰা দেখা যাব। আজি খঙৰ মাত্ৰা অকণমান থাকিব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ পাৰিলে নিজেই নিয়ন্ত্ৰণ কৰিলে বাকী প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ক'লা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দময়ভাৱে পাৰ হ'ব। য'তেই নাযাওক কিয় ফূৰ্তি কৰি আনন্দ কৰি এওঁলোকে দিনটো অতিবাহিত কৰা দেখা যাব। আজি ক'ৰবাত সৰু সুৰা প্ৰগ্ৰেমত হ'লেও আপুনি অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যাব। আজি কিন্তু আপোনাৰ নতুন খবৰ অহাৰ ক'ৰবাৰ পৰা সম্ভাৱনা আছে। কোনোবা নহয় কোনোবা ক্ষেত্ৰৰে আপুনি নতুন কিবা খবৰ আজি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ আজি পুৰণা বিষয় পুনৰ অধ্যয়ন কৰিব লাগিব, কাৰণ এওঁলোকে নতুন বিষয়ত যিমান পাৰদৰ্শী হ'ব সিমান পাৰদৰ্শী এওঁলোকে পুৰণা বিষয়ত হোৱা নাই। গতিকে আজিৰ দিনটোত অকণমান পুৰণা বিষয় অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে। লগতে আজি আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ নামত হয়তো খৰচ কিছু থাকিব পাৰে। বিশেষকৈ ঘৰৰ ইলেক্ট্ৰনিক বস্তু নতুবা অন্য কিবা বস্তুৰ নামত আজি ঘৰখনত খৰচ থাকিব। কিন্তু আপোনাৰ কথা সকলোৱে আজি এইকাৰণেই মানি চলিব, ঘৰত আপুনি এক বিশেষ ব্যক্তি হিচাপত পৰিগণিত হ'ব, যিটো কাৰণত সকলোৱে আপোনাৰ কথা আজি শুনিব, মানিব। গতিকে আনক সন্মত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি বিকাশ পাব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি মান সন্মান এইবোৰ পুনৰ বৃদ্ধি পাব। বিগত দিনত কোনোবাই হয়তো আপোনাক সন্মান কৰা নাছিল, কিন্তু আজি পুনৰ সেই সন্মানবোৰ বৃদ্ধি পাব। আজি ঘৰৰ নামত বজাৰ সমাৰ অকণমান আপোনাৰ কৰিবলগীয়া হৈ পৰিব, নতুবা ঘৰৰ নামত সৰু সুৰা আজি খৰচ আপোনাৰ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি বহুখিনি চেষ্টা কৰা দেখা যাব। কেনেকৈ কি কৰিলে নিজৰ লক্ষ্যবোৰ পূৰণ হ'ব, কি কৰিলে অনাগত দিনত ভাল ফলাফল লাভ কৰা যাব, সেই বিষয়ত চিন্তা চৰ্চাও এওঁলোকে দিনটোত কৰি থকা দেখা যাব। আজি অৱশ্যে যিকোনো বস্তু খোৱা লোৱা কৰিবলৈ এওঁলোকৰ মন নাযাব। গতিকে সুস্বাদু আৰু ভালপোৱা খাদ্যবোৰহে এওঁলোকে খোৱা দেখা যাব। লগতে বহুদিন পুৰণা যদি কোনোবা আপোনাৰ বন্ধু আছিল, নতুবা ইষ্টমিত্ৰ কোনোবা আছিল, তেওঁলোকৰ সৈতে যোগাযোগ বহুদিন হোৱা নাছিল, তেনে ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা কিন্তু পূৰ্ণৰূপত দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ অকণমান পঢ়াৰ নামত অনিচ্ছা ভাৱ প্ৰকাশ পাব পাৰে, কাৰণ পঢ়াৰ বিপৰীতে এওঁলোকক বেলেগ বেলেগ কাৰ্যতহে আজি ব্যস্ত থকা দেখা যাব। বিশেষকৈ সমাজৰ কাম বনবোৰতো এওঁলোকক আজি দিনটোত ব্যস্ত থকা দেখা যাব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ ওচৰত আজি আত্মীয় কুটুম্বৰ আগমন হ'ব, নতুবা আত্মীয় কুটুম্ব ব্যক্তিয়ে আপোনাৰ খা খবৰ লোৱা আজি দেখা যাব। বহুদিনৰ পুৰণা কাম যদি আপোনাৰ বাকী আছে, আজি কিন্তু হৈ উঠাৰ সম্ভাৱনা খুবেই বেছি দেখা পোৱা গৈছে। গতিকে নতুন কামৰ তুলনাত আপুনি পুৰণা কাম বনবোৰ কৰাৰ চেষ্টা কৰক, নিশ্চয় কাম বনবোৰ আগবাঢ়ি যাব। আজি আপোনাৰ ওচৰ পাজৰত বিভিন্ন ব্যক্তি থাকিব, যিটো কাৰণত অকলশৰীয়া যেন অনুভৱ আপোনাৰ একেবাৰে নহয়। সকলো ক্ষেত্ৰত আপুনি ছাপোৰ্ট আজি দিনটোত নিশ্চয় লাভ কৰিব। অৱশ্যে বহু নজনা কথাও আপুনি আজি শিকিব পাৰিব, কাৰণ বিভিন্ন নতুন নতুন কথা আজি আপোনাৰ শিকাৰ যোগ দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰো আজি পঢ়াৰ নামত এক মান সন্মান শিক্ষা ক্ষেত্ৰত আজি নিশ্চয় লাভ কৰিব। অৱশ্যে সন্ধিয়াৰ ভাগত অকণমান এলাহ ভাৱ বাঢ়িব পাৰে, কাম বন কৰিবলৈও সন্ধিয়াৰ ভাগত সিমান ইচ্ছা এওঁলোকৰ নাথাকিব। ৰাতিপুৱাৰ ভাগতে আপোনাৰ অৱশ্যে ক'ৰবাত আজি ওলাই যাবলগীয়া
হ'ব পাৰে। কিবা কাৰণবশতঃ পুৱাৰ ভাগতে কিবা কাম আপোনাৰ আজি ওলাব, গতিকে ক'ৰবাত যাব লাগিব। বাকী কিন্তু প্ৰতিটো দিশত, অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণ আৰু যাত্ৰাৰ যোগ আছে, যিটো কাৰণত আপুনি ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। আজি এলেহুৱা প্ৰবৃত্তিবোৰ আপোনাৰ বহু পৰিমাণে কম হ'ব, গতিকে স্বাস্থ্য পাতিটো এওঁলোকৰ কিছু সবলতা আহিব। ৰোগ ব্যাধিৰ পৰিমাণো আজি দিনটোত কম হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব। বিদ্যাৰ্থীসকলৰ পঢ়িবলৈ ইচ্ছা আজি সিমান নাথাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে সংগীত শুনাও দেখা যাব আৰু চিনেমা চোৱা, সংগীত শুনা, এনেধৰণৰ যিবোৰ মনোৰঞ্জনৰ কাৰ্য আছে সেই মনোৰঞ্জনৰ কাৰ্যৰ লগত তেওঁলোকক জড়িত থকা দেখা যাব। অৱশ্যে আপুনি মাতৃৰ সেৱা শুশ্ৰূষা কৰিব লাগিব। পিতৃ মাতৃৰ, বিশেষকৈ মাতৃৰ আজি সেৱা শুশ্ৰূষা আপুনি অকণমান কৰিব লাগিব। আজি ঘৰত সুস্বাদু ভোজনৰ আয়োজন হ'ব, গতিকে আপুনি চিন্তা কৰিব নালাগে। ঘৰত নিশ্চয় আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে সন্ধিয়াৰ ভাগত আপোনাৰ কোনোবা পথেৰে চিঠি পত্ৰ, ইমেইল নতুবা তেনেধৰণৰ কোনোবা পথেৰে কিবা খবৰ অহাৰ সম্ভাৱনা অৱশ্যে দেখা পোৱা গৈছে। বাকী কিন্তু অন্য প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কামৰ তুলনাত তেওঁলোকে সামাজিক কামহে কৰা দেখা যাব, গতিকে ঘৰত সিমান এওঁলোকক এক্টিভ থকা দেখা নাযায়। ঘৰত থাকিলে অকণমান অৱশ্যে এলাহ ভাবো এই ৰাশিৰ ব্যক্তিসকলৰ বাঢ়িব পাৰে। কাম কৰিবলৈ ইচ্ছা নাযাব, শুই থাকিবলৈ হয়তো আজি মন যাব পাৰে। গতিকে ঘৰৰ পৰা বাহিৰতে যিমান সময় থাকে সিমান ভাল হ'ব আপোনাৰ। আজি কিন্তু এওঁলোকৰ পুৰণা দিনৰ বহুত দিন যোগাযোগ নথকা বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। ঘৰত পিতৃ মাতৃয়ে কথাবোৰ বুজাই কোৱা দেখা যাব। কোনোবা ক্ষেত্ৰত পিতৃ মাতৃয়ে আপোনাক কথা বুজাই থকা দেখা যাব। পঢ়াৰ ক্ষেত্ৰত অৱশ্যে আজি নতুন খবৰ আপুনি কিবা শুনিবলৈ পাব শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা। ইয়াৰ বাহিৰে আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব, গতিকে লেতেৰা এওঁলোকে একেবাৰে ভাল আজি নাপায়। আৰু কোনোবা সময়ত তেওঁলোকে অৱশ্যে নিজৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰাও দেখা যাব। আজি নিজৰ নামত অকণমান খৰচ এওঁলোকে কৰিব। নিজৰ খোৱা লোৱা কৰাৰ ক্ষেত্ৰতো এওঁলোকে কিছু খৰচ আজি দিনটোত কৰা দেখা যাব। বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ আজি এই ৰাশিৰ ব্যক্তিসকলে চিঠি পত্ৰ, ইমেইল এনেধৰণৰ কিবা সংবাদ মাধ্যমৰে খবৰ লাভ কৰাও দেখা যাব। ইয়াৰ বাহিৰে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।